নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 15 ফেব্ৰুৱাৰী 2026, অসমীয়া 2 ফাগুন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:48 আৰু সূৰ্যাস্ত সময় 5:02। আজি হৈছে ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপুনি আপোনাৰ আচৰণৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ কথা বিবেচনা কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি উৎসাহী হ'ব। আপুনি জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। আপুনি বাকী থকা ধন লাভ কৰিব পাৰে। আপুনি সন্তসকলক আশীৰ্বাদ লাভ কৰিব। বৃষ ৰাশি। আপোনাৰ নীতিৰ শলাগ লোৱা হ'ব। বিতৰ্কিত সমস্যা সমাধানৰ বাবে এইটো এটা শুভ সময়। আপোনাৰ পিতৃ মাতৃয়ে আপোনাক উৎসাহিত কৰিব। কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। আপোনাৰ সন্তানৰ সফলতাক আপোনাৰ গৌৰৱ অনুভৱ কৰিব। আজি আপুনি খিংখিঙীয়া হৈ পৰিব পাৰে। মিথুন ৰাশি। আপুনি হয়তো আশা কৰাতকৈ বেছি কাম কৰিব লাগিব। ভুল পৰামৰ্শ দিয়া মানুহৰ পৰা সাৱধান হওক। ৰাজনৈতিক বিষয়ত আলোচনাৰ পৰা আঁতৰি থাকক। সুষম খাদ্য বজাই ৰাখিলে আপুনি সুস্থ হৈ থাকিব। আপোনাৰ দুৰ্বলতাৰ সুযোগ মানুহে ল'ব পাৰে। আপুনি গাঁঠিৰ বিষৰ সমস্যাত ভুগিব পাৰে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপুনি ঊৰ্ধ্বতম বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। আপুনি হয়তো নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ শিকিব। আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলৰ এটা ডাঙৰ দিন পাৰ হ'ব। শুভ কামত ধন খৰচ কৰা উচিত। আপোনাৰ সামাজিক সুনাম বাঢ়িব। সিংহ ৰাশি। আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ পৰামৰ্শ আপোনাৰ বাবে যথেষ্ট অনুকূল হ'ব। পবিত্ৰ স্থানলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে। আপুনি আপোনাৰ পাৰিবাৰিক জীৱনটো ভালদৰে উপভোগ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে হয়তো পঢ়া-শুনাত যথেষ্ট সফলতা লাভ কৰিব। পেটৰ সংক্ৰমণে আপোনাক অসুবিধা দিব পাৰে। কন্যা ৰাশি। আপুনি হয়তো ধৰ্মীয় কাম-কাজত যথেষ্ট ব্যস্ত হৈ পৰিব। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব পাৰে। আপুনি ভ্ৰমণতো ভালদৰে উপভোগ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে খুব সুন্দৰ মুহূৰ্ত উপভোগ কৰিব পাৰিব। প্ৰতিপক্ষৰ ওপৰত আপোনাৰ আধিপত্য বাঢ়িব। তুলা ৰাশি। স্থানীয় মহিলাসকলে ঘৰুৱা কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পুৰণি বিষয়বোৰে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ঘৰত অশান্তিৰ পৰিৱেশ হ'ব পাৰে। কাম কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। পৰিয়ালৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। বৃশ্চিক ৰাশি। ব্যৱসায়ত আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিব। চৰকাৰী কৰ্মচাৰীৰ বাবে দিনটো যথেষ্ট অনুকূল। সন্তানৰ আচৰণত আপুনি সন্তুষ্ট হ'ব। উচ্চপদস্থ বিষয়াসকলে আপোনাক পদোন্নতি দিয়াৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। ধনু ৰাশি। আজি আপুনি কিছুমান বিশেষ কাম সম্পূৰ্ণ কৰাৰ চেষ্টাত ব্যস্ত হৈ পৰিব। বতৰৰ পৰিৱৰ্তন হ'লে এলাৰ্জি হ'ব পাৰে। আপোনাৰ দৈনন্দিন কাম-কাজ যথেষ্ট ব্যস্ত হৈ পৰিব। ৰিয়েল ইষ্টেটৰ সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ আচৰণ উন্নত কৰিবলৈ চেষ্টা কৰক। মকৰ ৰাশি। আপোনাৰ পাৰিবাৰিক সম্পৰ্ক মজবুত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পৰা উৎকৃষ্ট ফলাফল দেখিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা আপুনি উপকৃত হ'ব। বিবাহিত দম্পতীৰ মাজত আন্তৰিক সম্পৰ্ক হ'ব। আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কুম্ভ ৰাশি। ঘৰুৱা উদ্যোগত কৰ্মৰত লোকৰ আয় বৃদ্ধি পাব। আমদানি-ৰপ্তানি ব্যৱসায়ৰ পৰা উৎকৃষ্ট লাভ হ'ব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগে। অত্যাধিক কামৰ বোজাই কিছু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত বাধাৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন প্ৰজেক্টত টকা বিনিয়োগ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ পৰিৱেশ আপোনাৰ ধাৰণাৰ শুভ হ'ব। আপোনাৰ ডাঙৰ ভাই-ভনীৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। আপুনি নিজকে আত্মবিশ্বাসী আৰু শক্তিশালী অনুভৱ কৰিব। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক উপভোগ কৰিব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।